নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো কি বনাবলৈ লৈছোঁ চাওঁচোন আহক। এয়া পচলা বনাবলৈ লৈছোঁ। এইটো কলৰ পুলি হয়। এই বস্তুটো খালে বহুত স্বাস্থ্যৰ কাৰণে ভাল হয়, কিছুমান বেমাৰৰ কাৰণে ভাল হয়। এয়া পচলাটো কাটি লৈ অকণমান মিহি হ'বলৈ মই এয়া গিলাচটো অকণমান মিহি কৰি ল'লোঁ। তাৰপৰা আৰু এয়া মই মিঠাতেল দিছোঁ। মিঠাতেল দি অকণমান তেজপাত এটা দি দিছোঁ। তাৰপৰা আৰু কেইটামান জিৰা দিছোঁ। জিৰা দি লৈ পিঁয়াজ দিছোঁ আৰু নহৰু আদা দিছোঁ অকণমান। তাৰপৰা অকণমান হালধি দি দিছোঁ আৰু মই পাছত অকণমান মছলা দিছিলোঁ, কিন্তু মছলা দিয়াটো ইয়াত নোলালে। এয়া পচলা মই আলু আৰু মচুৰ দাইল দি দিছোঁ। মচুৰ দাইলকেইটা অকণমান আগতে তিয়াই থৈছিলোঁ। তিয়াই থৈ অকণমান তেতিয়া পটককৈ সিজিব আৰু এতিয়া অকণমান গেছটো কমাই পানী দি দিলোঁ। এতিয়া এইটো সময়তে অকণমান গৰম মছলা দি দিব লাগে আৰু এয়া মোৰ ৰেডি হৈ গ'ল। এনেকৈ পচলা খাই চাবচোন, এনেকৈ ভাল লাগে আৰু মাংসৰ লগতো বনাই খাব পাৰি আৰু বহুত ভাগে বনাই খাব পাৰি, কিন্তু মই বেছিভাগ এনে বনাই খায়ে ভাল পাওঁ। আৰু অকণমান জ্বলা দি দিব লাগে, তেতিয়া আৰু ভাল লাগে। মই জ্বলা নাই দিয়া, অকণমান ধুনুকো খুৱাম। আৰু সকলোলৈকে ধন্যবাদ জনালোঁ।